আজি 1432 বংগাব্দৰ পহিলা বহাগ আৰু পহিলা বহাগ উপলক্ষে বৰ্ণাঢ্য শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে শিলচৰত বৰাক বংগৰ শিলচৰ আঞ্চলিক সমিতিৰ উদ্যোগত এয়া বৰ্ণাঢ্য শোভাযাত্ৰা আৰু বহুভাষিক কৃষ্টি সংস্কৃতি উদযাপনৰ লক্ষ্যৰে এইখন শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে আৰু এয়া প্ৰথমবাৰ আচলতে ক'বলৈ গ'লে শিলচৰত প্ৰথমবাৰ এখন নৱবৰ্ষ বাংলা নৱবৰ্ষ উপলক্ষে শিলচৰত এখন বৰ্ণাঢ্য শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাব কেনেধৰণৰ বিভিন্ন সাজ পৰিধান কৰি তেওঁলোকে ওলাই আহিছে শোভাযাত্ৰাত আৰু এয়া শোভাযাত্ৰাৰ শিলচৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰি আছে। এয়া শিলচৰৰ দৃশ্য বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ এয়া বৰ্ণাঢ্য শোভাযাত্ৰা য'ত বৰাক উপত্যকাৰ কৃষ্টি সংস্কৃতি তুলি ধৰাৰ লক্ষ্য বহুভাষিক বিভিন্ন ভাষা গোষ্ঠীৰ লোকসকলে ইয়াত সমবেত হৈছে শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰিবলৈ। আজি পহিলা বহাগ নৱবৰ্ষৰ পবিত্ৰ দিনটো উদযাপন কৰিবলৈ আজি শিলচৰত এক বৰ্ণাঢ্য শোভাযাত্ৰাৰ আয়োজন কৰা হয়। বৰাক উপত্যকাৰ ভাষা সংস্কৃতিৰ গৌৰৱক সংৰক্ষণ আৰু বহুভাষিক সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ উদ্দেশ্যে বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ শিলচৰ চহৰ আঞ্চলিক সমিতিৰ উদ্যোগত এই শোভাযাত্ৰাৰ আয়োজন কৰা হয়। বরাক উপত্যকার বহুভাষিক সংস্কৃতি আমাদের ঐতিহ্য। বরাক উপত্যকার ধর্মীয় বিভাজনের ঊর্ধ্বে উঠে সাম্প্রদায়িক সম্প্রীতির 1432 বাংলা বৰ্ষৰ শুভ সূচনাৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই শোভাযাত্ৰাত অঞ্চলটোৰ বিভিন্ন ভাষা সংস্কৃতিৰ প্ৰতিনিধিত্ব কৰা বিভিন্ন দল কলা সাংস্কৃতিক গোষ্ঠী আৰু স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকল পৰম্পৰাগত পোছাক পিন্ধি বাজনাৰ তালে তালে নৃত্য গীতে শোভাযাত্ৰাটো এক উৎসৱমুখৰ রূপ প্রদান করে। বাঙালি জাতীয়তাবোধ এবং ভাষিক ঐক্যকে সুদৃঢ় করতে বরাক উপত্যকা বঙ্গ সাহিত্য সংস্কৃতি সম্মেলন আজকে রাস্তায় নেমেছে এবং আমাদের পথ চলছে। আমরা নতুন ভারতবর্ষের স্বপ্ন দেখি, নতুন আসামের স্বপ্ন দেখছি এবং বরাক উপত্যকার সমগ্র হীন স্বার্থকে জয় করে সমস্ত সাম্প্রদায়িক প্ররোচনা সমস্ত বিভেদ বিভাজনকে জয় করতে আমরা রাস্তায় নেমেছি, যাতে আমরা আগামীতে সমস্ত বিপন্নতাকে জয় করতে পারি এবং সমস্ত বিভাজনকে ভুলে দিয়ে এক সুন্দর স্বপ্নময় ভারতবর্ষকে গড়ে তুলতে পারি। আমরা আমাদের ডাকে সাড়া দিয়ে সমস্ত সাংস্কৃতিক সংগঠনরা এসছে এবং আমাদের এই ঐক্যের বন্ধনটুকু আমরা ছড়িয়ে দিতে চাই।